মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি মেপিঙৰ ক্লাছসমূহ কৰি আছিলোঁ আৰু ইয়াৰ আগৰ ক্লাছৰলৈকে আমি সাউথ আমেৰিকা মেপৰ বিষয়ে ডিটেইলছত ডিসকাস কৰিলোঁ সাউথ আমেৰিকা মেপৰ বিষয়ে ডিসকাস কৰোঁতে আমি ট্ৰিক্সৰ সহায়ত ডিসকাস কৰিছোঁ যাতে আমাৰ মনত ৰাখিবলৈ সুবিধা হয় যেনেকৈ আমি যেতিয়া কাউন্ট্ৰি এটা নাম মনত ৰাখিছোঁ সেইটো আমি ট্ৰিক্সৰ সহায়ত পঢ়িছোঁ লগতে তাৰ কেপিটেলৰ বিষয়ে ট্ৰিক্সৰ সহায়ত পঢ়িছোঁ যোৱাবাৰ এডিআৰই 2.0 ইয়াৰ পৰা কোৱেশ্চন আহিছে গতিকে যোৱাবাৰ কি হৈছিলে যে আমাৰ এইডোখৰতে এখন সাউথ আমেৰিকা হয় অলপমান মই জুম কৰি দিছোঁ এইডোখৰত আমাৰ পেৰু কাউন্ট্ৰিখন আছিলে হয়নে পেৰু তো পেৰু কেপিটেল কি হয় বুলি যোৱাবাৰ আহিছিলে সেইটো হ'ল লিমা হয়নে ঠিক তেনেদৰে এইবাৰ যদিহে আমাক সুধে এইডোখৰত কি আছিলে এইডোখৰত এনেকৈ জলকীয়া চেপত কি কাউন্ট্ৰি আছিলে চিলি কাউন্ট্ৰি আছিলে কাৰণ জলকীয়াটো ইংলিছত চিলি বুলি কয় সেইকাৰণে তাৰ পৰা আমি চিলি শব্দটো মনত ৰাখিছিলোঁ হয়নে চিলি কাউন্ট্ৰি এতিয়া এই চিলি কাউন্ট্ৰিখনৰ কেপিটেলটো কি হয় সেইটো আমি ট্ৰিক্সৰ হেড মনত ৰাখিছিলোঁ মাত্ৰ অলপমান মই ৰিভিজন কৰি দিছোঁ এইডোখৰত আছিলে এনেকৈ চিলি কাউন্ট্ৰিখন আছে এনেকৈ হয়নে চেপটো অলপমান এনেকৈ তো এইখন আছিলে চিলি কাউন্ট্ৰি ঠিক আছে চিলি কাউন্ট্ৰি তো ইয়াৰ কেপিটেল কি হয় ইয়াৰ কেপিটেলৰ বিষয়ে পঢ়োঁতে মই কি কৈছিলোঁ যে মোৰ লগৰ এজন আছিলে মোৰ ৰুমমেট এজন আছিলে সি কি হয় সি জলকীয়া খাই বহুত বেছি ভাল পাইছিলে সি জলকীয়া নহ'লে ভাতে নাখাইছিলে যদিহে ভাত খাওঁতে তাৰ যদি জলকীয়া নাথাকে সি বহুত চেণ্টি ফালিছিলে যে মই জলকীয়া নহ'লে ভাত নাখাওঁ ভাতবোৰ মানে দলিয়াই পঠিয়াম তেনেকৈ বহুত চেণ্টি ফালিছিলে মই পাগল হৈ যাম মোক জলকীয়া লাগে তেনেকৈ চেণ্টি ফালিছিলে সেই চেণ্টিৰ পৰা আমি চেণ্টিয়াগো শব্দটো মনত ৰাখিছিলোঁ যে চিলি কাউন্ট্ৰিৰ কেপিটেলখন কি হয় চেণ্টিয়াগো হয় তেনেকৈ গোটেইখিনি ট্ৰিক্সৰ সহায়তে ডিসকাস কৰা হৈছিলে এইডোখৰ আমাৰ ভেনেজুৱেলা কাউন্ট্ৰিখন আছিলে ভেনেজুৱেলাটো কেপিটেল কি হয় কাৰাকাছ আছিলে তো ভেনেজুৱেলাৰ পৰা ভেন শব্দটো মনত ৰাখিছিলোঁ কাৰাকাছৰ পৰা কাৰ শব্দটো মনত ৰাখিছিলোঁ ভেনখন কাৰ হয় তেনেকৈ গোটেইবিলাক ট্ৰিক্সৰ সহায়ত ডিসকাস কৰা হৈছিলে যিসকলে চোৱা নাই এবাৰ আগৰ ক্লাছসমূহ চাই ল'ব আজি আমি ডিসকাস কৰিম আফ্ৰিকা বিষয়ে চাওঁ এইটো আমি সাউথ আমেৰিকা পঢ়িলোঁ এইডোখৰত আছিলে আফ্ৰিকা দেখা পাইছে আফ্ৰিকা এই ওপৰত আছে ইউৰোপ এইফালে আছে এছিয়া এইডোখৰত আমাৰ ভাৰতবৰ্ষ ভাৰত দেশখন আছে ঠিক আছে এটা যেতিয়া আমি আফ্ৰিকা বিষয় পঢ়িম এইখন আছিল আফ্ৰিকা ভালকে চাওক আপোনালোকে এইখন আছিল আফ্ৰিকা এইখন আছিল ইউৰোপ তাৰ মাজত আপোনালোকে দেখা পাইছে ইউৰোপ আৰু আফ্ৰিকাৰ মাজত এনেকৈ এখন সাগৰ আছে দেখা পাইছে আপোনালোকে চাওক ভালকে এই শেপটো আপোনালোকে ভালকে চাওক যে এনেকুৱা শেপত এখন কি আছে সাগৰ এখন আছে ঠিক আছে এখন সাগৰ আছে তো এই সাগৰৰ যিটো শেপ আছে এই সাগৰখন যদি আমি ডাঙৰকৈ আঁকি লওঁ কি শেপ হৈ যাব তাৰ শেপটো হৈ যাব এইটো দেখা পাইছে যিটো বৰ্তমান মই আঁকিলোঁ ইয়াত দেখা পাইছে এইটো চাওক এই সেম বস্তুটো এইটো কি হৈ গৈছে বৰ্তমান যদি মই ডাঙৰকৈ লওঁ হৈ গ'ল এইটো ঠিক আছে এখন সাগৰ আছে আমাৰ ওচৰত ওকে আৰু এটা কথা এইখিনিতে মই আৰু এটা কথা ক'ম যে ইয়াৰ পৰা যোৱাবাৰ এডিআৰই 2ত কুৱেশ্যন আহিছে ইয়াৰ পৰা ডাইৰেক্টলি যোৱাবাৰ এডিআৰই 2ত কুৱেশ্যন আহিছে ক'ত কুৱেশ্যন পাব আমি যেতিয়া এই পিডিএফটো পঢ়ি যাম পিডিএফবিলাক আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত সম্পূৰ্ণ ফ্ৰীকৈ পাব লগতে লক্সটক এপ্লিকেশ্যনটো ফ্ৰীকৈ পাব গতিকে লক্সটক এপ্লিকেশ্যনো ডাউনলোড কৰি লওক তাতো বহুতখিনি বস্তু আপোনালোকে ফ্ৰীকৈও পাব আৰু লগতে টেলিগ্ৰাম চেনেলতো জইন হৈ ল'ব এইকেইটা সম্পূৰ্ণ ফ্ৰী হয় ঠিক আছে তো কি কুৱেশ্যন আমি আহিছে এইটো চাম ইয়াত আমি এই পিডিএফটোত এই ক্লাছটোত আমি সুৱেজ কেনেলৰ বিষয়ে পঢ়িম যিটো বহুত বেছি ইম্পৰ্টেণ্ট হয় য'ৰ পৰা কুৱেশ্যন আহিছে আগত আমি ৰেড চি বিষয়ে পঢ়িম এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে বাবুলেব মণ্ডপৰ বিষয়ে পঢ়িম আমি এই যেতিয়া সুৱেজ কেনেলৰ বিষয়ে পঢ়িম আমি চাওঁ ইয়াৰ পৰা যোৱাবাৰ কুৱেশ্যন আহিছে দেখা এইবিলাক কুৱেশ্যনবিলাক চাওক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে প্ৰথম কুৱেশ্যন এডিআৰই 2ৰ পেপাৰ 4 মানে গ্ৰেজুৱেশ্যন লেভেলৰ কুৱেশ্যন পেপাৰত আহিছিলে এইটো ঠিক আছে কি কুৱেশ্যন আহিছিলে যে which country controls Suez Canal কোনখন দেশে নিয়ন্ত্ৰণ কৰে যেতিয়া আপোনালোকে ইয়াত Suez Canalৰ বিষয়ে পঢ়িব আমি যেতিয়া ক্লাছবিলাক কৰি যাম চাব আপোনালোকে এইটো হ'ল Suez Canal আৰু তাৰ লগতে লাগি আছে দেখা পাইছে আপুনি ইজিপ্ত গতিকে কোনে কন্ট্ৰোল কৰিব ইয়াক লগতে লাগি আছে ইজিপ্ত গতিকে ইজিপ্তে কন্ট্ৰোল কৰিব এইটো কাৰেক্ট আনসাৰটো আছিল আমাৰ ইজিপ্ত হয়নে এনেকৈ আমি গোটেইখিনি ডিসকাস কৰিম চিন্তা কৰিব নালাগে তাৰ নেক্সট আৰু এটা আছিলে আমাৰ যে which of the following are connected by Suez Canal এইটো অসমৰ গ্ৰেড 3 লেভেলৰ কুৱেশ্যন পেপাৰত অহা কুৱেশ্যন হয় যে Suez Canalটোৱে কাক কানেক্ট কৰিছে কাক জইন কৰিছে এই গোটেইখিনি আমি ভালকে ডিসকাস কৰিম আজিৰ ক্লাছটোতে গতিকে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোগে বলক একেবাৰে ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰোঁ মাত্ৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে মই হেতু দেখাই ললোঁ এতিয়া যেতিয়া আমি এই সাগৰখনৰ বিষয়ে দেখাই আছিলো আপোনালোকক কোনখন সাগৰ এইখন সাগৰ চাওক এই সাগৰখনৰ বিষয়ে যেতিয়া ডিসকাস কৰি আছিলো আমি এই সাগৰখন বৰ্তমান হৈ গ'ল এইখন সাগৰখনৰ নাম কি হয় সাগৰখনৰ নামটো হ'ল মেডিটেৰেনিয়ান সি ঠিক আছে ইয়াৰলৈকে ক্লিয়াৰ আছে তো মেডিটেৰেনিয়ান সি বিষয়ে যেতিয়া আমি পঢ়িম এই দেখা পাইছে আপোনাৰ এই তলৰবিলাক কি হয় আফ্ৰিকাৰ পাৰ্ট হয় এই তলৰবিলাক আফ্ৰিকা হয় আৰু ওপৰটো কি হয় ইউৰোপ হয় ঠিক আছে ইউৰোপ হয় এইখন চাওক এইখনৰ কথা কৈ আছো মই এইখন হ'ল এই ওপৰৰ পাৰ্টটো ইউৰোপ হয় দেখা পাইছে তলৰ পাৰ্টটো আফ্ৰিকা হ'ল তো ইয়াত আপোনালোকে দেখা পাইছে ইয়াত চাওক এনেকৈ কানেক্ট হৈছে যে ইউৰোপ আৰু আফ্ৰিকা কোনে কানেক্ট কৰিছে এই ডোখৰত চাওক কানেক্ট হৈছে তো এই কানেক্ট হোৱাটো কি বুলি কয় আমি সেইটো পঢ়িম ফাৰ্ষ্টত
এই ওপৰত আছিলে ইউৰোপ তলত আছে আফ্ৰিকা ঠিক আছে ইয়াত আছে এইটো সব কানেক্ট হৈছে কেনেকৈ কানেক্ট হৈছে এইটো কয় ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ কি বুলি কয় ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ তো এইফালে আছিলে মেডিটেৰেনিয়ান সি আপোনালোকে দেখা পাইছে আৰু এইফালে কি আছে এইফালে আছিলে আটলান্টিক ওচিয়ান এইফালে গোটেইটো হল আটলান্টিক ওচিয়ান হয়নে আৰু এবাৰ মই ওপৰলৈ যাম বেছিকৈ স্ক্ৰীনটো ওপৰতল হৈ আছে নেকি বাৰু তথাপি মই এবাৰ দেখাই লম এইফালে চাওক এইফালে আছিলে আটলান্টিক ওচিয়ান আৰু এইডোখৰত আছে মেডিটেৰেনিয়ান সি এই দুটা কোনে কানেক্ট কৰিছে এইডোখৰত আছে এইডোখৰত কৰিছে কানেক্ট কৰিছে এই কানেক্ট কৰাটোক আমি কম ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ এইফালৰ পানীক কানেক্ট কৰিছে অসমীয়াত জলসন্ধি ষ্ট্ৰেট মানে জলসন্ধি তো ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ বুলি কম কি বুলি কম চাওক ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় তো ষ্ট্ৰেট অফ গিব্ৰাল্টাৰৰ বিষয়ে যেতিয়া আমি পঢ়িম তলত মই লাইন বাই লাইন লিখি দিছো চাওক এইটো চাওক ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ অলমোষ্ট 13 কিলোমিটাৰ ৱাইড হয় 58 কিলোমিটাৰ লং হয় এই কাক কানেক্ট কৰিছে প্ৰথম কথা যে আটলান্টিক ওচিয়ান এতিয়া আমি পঢ়িলো আটলান্টিক ওচিয়ান আৰু মেডিটেৰিয়ান সি কানেক্ট কৰিছে আটলান্টিক মহাসাগৰ আৰু মেডিটেৰিয়ান সাগৰক কানেক্ট কৰিছে প্ৰথম পইণ্টটো আমাৰ হেতু হল সেকেন্ডটো ই কাক সেপাৰেট কৰিছে ইউৰোপ আৰু আফ্ৰিকাক সেপাৰেট কৰিছে ওপৰ ফালে ইউৰোপ আছে দেখা পাইছিল তলৰ ফালে আফ্ৰিকা আছে দেখা পাইছে দুইটাকে সেপাৰেট কৰিছে তো ইউৰোপৰ কোনখন দেশ লাগি আছে স্পেন আৰু আফ্ৰিকাৰ মৰক্কো ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই একে ধৰণে এই ষ্ট্ৰেট অফ গিব্ৰাল্টাৰে আটলান্টিক ওচিয়ান আৰু এলবোৰিয়ান সিকো কানেক্ট কৰিছে ঠিক আছে মই এইটো মেপত আকৌ ভালকে দেখাম তো সেপাৰেটিং স্পেন ফ্ৰম মৰক্কো ওকে তো এতিয়া আমি এইডোখৰ যদি পুনৰবাৰ ভালকে চাবলৈ যাওঁ ইয়াত আপোনালোকে ভালকে চাওক লক্ষ্য কৰক যে ইয়াত ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ আছে আমাৰ ওচৰত দেখা পাইছে তো এইফালে আটলান্টিক ওচিয়ান আছিলে এইফালে মেডিটেৰিয়ান সি আছিলে দুটাকে কানেক্ট কৰিছে সেইকাৰণে ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ বুলি কয় এইটো দেখি পাইছে নে ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ দেখা পাইছে নে ওকে এই মেডিটেৰিয়ান সিৰ লগতে এইফালে এলবোৰিয়ান সিও লাগি আছে সেইকাৰণে আৰু এটা পইণ্ট আমি লিখিছিলো যে আটলান্টিক ওচিয়ানক এলবোৰিয়ান সিৰ লগতো কানেক্ট কৰিছে সেইটো বিষয়ে আমি লিখিলো ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট ইউৰোপৰ স্পেন দেশখন আৰু আফ্ৰিকাৰ মৰক্কো দেশখনক সেপাৰেট কৰিছে প্ৰথম কথা আমি গম পালো যে ওপৰত ইউৰোপ আৰু আফ্ৰিকাক সেপাৰেট কৰিছে ষ্ট্ৰেট অফ গিব্ৰাল্টাৰে কিন্তু স্পেসিফিকলি যদি কোৱেশ্চনটো সুধে যে ইউৰোপৰ কোনখন দেশ আমি কম স্পেন দেশখন আৰু আফ্ৰিকাৰ কোনখন দেশ আমি কম মৰক্কো দেশখন ইয়াৰলৈকে সম্পূৰ্ণ ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সট আৰু এটা বস্তু লক্ষ্য কৰিব লাগিব ইয়াত এটা এনেকে এডমিনিষ্ট্ৰেটিভ ৰিজন আছে যেটো ৰিজন মৰক্কোত আছে কিন্তু এটো স্পেনৰ এটা পাৰ্ট হয় স্পেনৰ এটা পাৰ্ট হয় ইয়াৰ নামটো হল যে সিউটা CEUTA সিউটা ঠিক আছে ইয়াৰলৈকে ক্লিয়াৰ আছে ঠিক ওকে তো আমি একেবাৰে ফাৰ্ষ্টত একেবাৰে বেসিক কথা এটা শিকিলো যে ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ বিষয়ে হেদলো আৰু তাৰ পইণ্ট বিলাকো হেদলো এই গোটেই PDF টো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব টেলিগ্ৰাম চেনেল সম্পূৰ্ণ PDF টো ফ্ৰী কে পাব আৰু হেতু মই আজি শেয়াৰ নকৰো সাকে আপোনালোকে টেলিগ্ৰাম চেনেলত লক্ষ্যটক বুলি সাৰ্চ কৰিলে টেলিগ্ৰাম চেনেলটো আমাৰ পাই যাব টেলিগ্ৰামত লক্ষ্যটক মাৰি চেনেল সেকশনত গলে পাই যাব প্ৰায় 40,000 প্লাস আমাৰ সাবস্ক্ৰাইবাৰ্ছ আছে তাতো তো তাত আমি সম্পূৰ্ণ PDF টো দিম যদি লাগে মই আজিও দি দিম বাৰু ঠিক আছে লগতে লক্ষ্যটক এপ্লিকেশনটো ডাউনলোড কৰি লব আপোনালোকে প্লে ষ্টৰৰ পৰা আমি ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ বিষয়ে পঢ়িলো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ পৰা ডাইৰেক্টলি কোৱেশ্চন আহিব পাৰে যোৱাবাৰ সুইচ কেনেলৰ পৰা কোৱেশ্চন আহিছে গতিকে এবাৰ ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ পৰা কোৱেশ্চন আহিব পাৰে ঠিক আছে এই চাৰিটা পইণ্ট আপোনালোকে ভালকে লিখিলো ইম্পৰ্টেন্ট হয় মই PDF টো দিম তথাপি নোটস বনাই লব আপোনালোকে ওকে PDF টো মই এনেকে ৰ PDF দিম দেই যেনেকে ক্লাস কৰিছো তেনেকে তাৰ নেক্সট আমি সুইচ কেনেলৰ বিষয়ে পঢ়িছিলো এটো হল সুইচ কেনেলৰ ভালকে চাও এটো সুইচ কেনেল পঢ়া আগত আমি ৰেড সি বিষয়ে পঢ়িলো এটো হল ৰেড সি দেখা পাইছে ঠিক আছে তো আপোনালোকে যদি ভালকে লক্ষ্য কৰে এটো আসলে মেডিটেৰেনিয়ান সি এটো কথা আমাৰ ষ্ট্ৰেট অফ গিব্ৰাল্টাৰটো আসলে মনত পৰিছে না এটো ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ ওকে তো এটো মেডিটেৰেনিয়ান সি হয় এটো সব গোটে শেপটো হল মেডিটেৰেনিয়ান সি তো মেডিটেৰেনিয়ান সি লগত এইফালে ৰেড সি টো আছে এইফালে ৰেড সি আছে এই ৰেড সি থ্ৰদি এই তলত ইণ্ডিয়ান ওচিয়ান আছে ভাৰত মহাসাগৰ হয় না ইণ্ডিয়ান ওচিয়ানটো আছে ঠিক আছে ইণ্ডিয়ান ওচিয়ানটো আছে তো এতিয়া আমি ভালকে যদিহে লক্ষ্য কৰো আপোনালোকে ভালকে চাও এটো ৰেড সি টো যদি মই ইয়াত এনেকে ডাঙৰ জুম কৰি লওঁ ইয়াতে এটো দেখা পাইছে ৰেড সি আছে এটো হল ৰেড সি হয়নে ৰেড সি আৰু এইফালে আছে আমাৰ কি এইফালে আছে ইণ্ডিয়ান ওচিয়ান এইফালে আছে ইণ্ডিয়ান ওচিয়ান তো এই দখৰতে পুনৰবাৰ আমি দেখা পাম যেনেকে আমি অলপ আগত দেখা পাইছিলো এইফালে ওপৰত আছিল ইউৰোপ তলত আছিল আফ্ৰিকা এই দখৰত আমি ষ্ট্ৰেট অফ গিব্ৰাল্টাৰৰ বিষয়ে পঢ়িছিলো দুটাৰ মাজত কানেক্ট হওঁ অৱস্থাত আছিল দুটাকে সেপাৰেট কৰিছে আৰু এইফালে আটলান্টিক ওচিয়ান আছিল মনত পৰিছে নে এই মাত্ৰ কৰা ক্লাছৰ কথা মই কৈ আছো আটলান্টিক ওচিয়ান আছিল এইফালে মেডিটেৰেনিয়ান সি আছিল
মেডিটেৰিয়ান চি আছিলে দুটাকে ষ্ট্ৰেট অফ গিব্ৰাল্টাৰে কানেক্ট কৰিছিলে একে ধৰণে আমি ইয়াতো দেখা পাম ইয়াত আপুনি ভালকে লক্ষ্য কৰিলে বাবল মণ্ডপ ষ্ট্ৰেট অফ বাবল মণ্ডপ আমি দেখা পাম ই কাকাক কানেক্ট কৰিছে পুনৰবাৰ এইফালে ৰেড সি আছিলে যেনেকে ষ্ট্ৰেট অফ গিব্ৰাল্টাৰে কানেক্ট কৰিছিলে আটলান্টিক ওচিয়ান আৰু মেডিটেৰেনিয়ান সি কানেক্ট কৰিছিলে একে ধৰণে বাবল মণ্ডপে কৰি কাকাক কানেক্ট কৰিছে এইফালে ৰেড সি আছিলে এইফালে ৰেড সি দেখা পাইছে আৰু এইফালে গল্ফ অফ এডেন হৈ পিনি ইণ্ডিয়ান ওচিয়ানক কানেক্ট কৰিছে কাকাক সেপাৰেট কৰিছে কোন কোন মহাদেশক সেপাৰেট কৰিছে আফ্ৰিকা আৰু এছিয়া এটো আফ্ৰিকা নহয় এটো এছিয়া কি হয় এছিয়া ওকে এছিয়া ঠিক আছে ইয়াৰ লাগে তো আমি পুনৰবাৰ ইয়াত দেখা পালো যে ষ্ট্ৰেট অফ বাবল মণ্ডপ পালো হি কাকাক সেপাৰেট কৰিছে আফ্ৰিকা আৰু এছিয়াক সেপাৰেট কৰিছে সেকেন্ড কথা ই কাকাক কানেক্ট কৰিছে ৰেড সিক গল্ফ অফ আডেনৰ লগত কানেক্ট কৰিছে ঠিক আছে লগতে ই ৰেড সিক ইণ্ডিয়ান ওচিয়ানৰ লগতো কানেক্ট কৰিছে গল্ফ অফ আডেন হৈ পিনি ঠিক আছে বুজি পালো আমি ইয়াৰ লাগে সম্পূৰ্ণ ক্লিয়াৰ আছে কোনো কনফিউজন নাই যদি ক্লিয়াৰ আছে এবাৰ আপুনি কমেন্টত ক্লিয়াৰ শব্দটো লিখিব তেতিয়াহে মই উৎসাহ পাওঁ ভিডিও বনাবলৈ নহলে বহুত কষ্টৰ মাজৰে ভিডিও বনাই আছো যিসকল আমাৰ ৰেগুলাৰ ভিউৱাৰ হয় তেখেতসকলে গম পায় যে যেটো মুহূৰ্তত মই ক্লাস কৰি আছো আপোনালোকক এই মুহূৰ্তত মই দেউতাৰ ৰেডিয়েশন লৈ আছো ডেইলি ৰেডিয়েশন মেডিকেলৰ ওচৰত হোম ষ্টে এটা থাকি ল'বলগীয়া আছে কেতিয়াবা ঘৰৰ পৰা হাজ কৰি আছো ডেইলি ৰেডিয়েশন তাৰ মাজে মাজে কেমোথেৰাপি তো তাৰ মাজতো কিমান মানসিকভাৱে মই নিজকে সন্তুলন কৰি পিনি ক্লাছখিনি লৈ আছো মই নিজে জানো মাত্ৰ এই সময়ত কিমান টেনচন থাকে মানসিকভাৱে আৰ্থিকভাৱে ফাইনান্সিয়ালি হোক বা মেন্টালি হোক বা ফিজিক্যালি হোক হে টেনচনৰ মাজতো মই ক্লাছখিনি কৰি আছো কিয় কৰি আছো কাৰণ যাতে আপোনালোকে কিবা এটা শিকিব পাৰে মই যি অকমান জানো হেতু আপোনালোকক যাতে শিকাব পাৰো যাতে আপুনি এক্সামত ক্লিয়াৰ কৰিব পাৰে এক্সামিনেশনটো সো হেতু লেভেলত কমিটমেন্টত আমি কাম কৰি আছো সো যদি আপুনি ভাল পাইছে ক্লাছ কেটা এটলিষ্ট আপুনি ক্লিয়াৰ শব্দটো লিখিব ক্ৰিস্টেল ক্লিয়াৰ শব্দটো লিখিব হেতু মোক বহুত মোটিভেট কৰে নহলে ডিমোটিভেশন মোৰো আহে ঠিক আছে তাৰ নেক্সট টু সুৱেজ কেনেলৰ বিষয়ে যদি আমি পঢ়িবলৈ যাওঁ সুৱেজ কেনেলটো আৰ্টিফিশিয়াল ৱাটাৰৱে হয় ঠিক আছে এটো নিজে হৈ যোৱা নহয় এটো আৰ্টিফিশিয়াল বনাইছে ইয়া কিয় বনাইছে যাতে ইউৰোপ আৰু এছিয়াৰ মাজত আটাইতকৈ শৰ্টেষ্ট ৰাস্তা এটা সি ৰোড এটা ক্ৰিয়েট কৰিব পৰা যায় ঠিক আছে ইউৰোপ আৰু এছিয়াৰ মাজত এটা শৰ্টেষ্ট সি ৰোড এটা ক্ৰিয়েট কৰিব পৰা যায় যদি আমি সুৱেজ কেনেল দেখা পাওঁ ক'ত আছে সুৱেজ কেনেল এটো চাও এটো আসলে সুৱেজ কেনেল হয়নে এফালে এছিয়া আসলে এফালে ইউৰোপ আছে কানেক্ট কৰিবলৈ এফালে সুৱেজ কেনেল কৰিলে ইয়াক কোনে কন্ট্ৰোল কৰিব ইয়াৰ লগত লাগি আছে ইজিপ্ট চাওক ইজিপ্ট গতিকে ইয়াক ইজিপ্টে কন্ট্ৰোল কৰিব ঠিক আছে সুৱেজ কেনেলৰ লগত লাগি আছে এফালে মেডিটেৰেনিয়ান সি এফালে তলতে ৰেড সি লাগি আছে গতিকে ইয়াৰ পৰা আমি সেকেন্ড পইণ্টলৈ যাম যে এই যেটো সুৱেজ কেনেল আছে এটো আৰ্টিফিশিয়াল বুলি গম পালো ই কি মেডিটেৰেনিয়ান সি আৰু ৰেড সি কো কানেক্ট কৰিছে সব মেডিটেৰেনিয়ান সি আৰু ৰেড সি কো কানেক্ট কৰিছে আমি অলপ আগত মেপতে দেখা পালো তাৰ নেক্সট কাকাক সেপাৰেট কৰিছে ইউ আফ্ৰিকা আৰু এছিয়াক সেপাৰেট কৰিছে একে কথা চাও এটো আসলে মেডিটেৰেনিয়ান সি ভালকে যদি লক্ষ্য এটো আসলে মেডিটেৰেনিয়ান সি তলত আসলে ৰেড সি সুৱেজ কেনেলে দুইটাকে কানেক্ট কৰিছে এফালে আসলে আফ্ৰিকা এফালে আসলে এছিয়া তাকো সেপাৰেট কৰিছে আমি হেখিনি কথা ইয়াৰ পৰা বুজি পালো ঠিক আছে আমি ৰেড সি বিষয়ে বুজি পালো মাখা কৰিছো ক্লিয়াৰ আছে তো ইয়াৰ পৰা যদি আমাৰ কোৱেশ্চন আহে যে which of the following are connected by Suez Canal দ্বাৰা এটো অসমৰ গ্ৰেড 3 লেভেলৰ কোৱেশ্চন পেপাৰত আহা কোৱেশ্চন হয় যে which of the following are connected by Suez Canal দ্বাৰা কোনটো কানেক্ট হৈ আছে আমি দেখা পালো যে মেডিটেৰেনিয়ান সি টু কানেক্ট হৈ আছে কাৰ লগত কানেক্ট হৈ আছে ৰেড সি লগত কানেক্ট হৈ আছে গতিকে আমি অপচন সি টু কাৰেক্ট আনসাৰ বুলি কম সুৱেজ কেনেলে মেডিটেৰেনিয়ান সি আৰু ৰেড সি কানেক্ট কৰিছে এই মাত্ৰ আমি পঢ়িলো চাওক এটো পইণ্ট আছিল কানেক্ট মেডিটেৰেনিয়ান সি আৰু ৰেড সি ইয়াৰ লাগে ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সট টো আছিল যে which country controls Suez Canal কোনখন দেশে কন্ট্ৰোল কৰে এটো এডিআই 2 আহিছিলে যোৱা বছৰ এডিআই 2 আহা কোৱেশ্চন হয় তো আমি ইয়াক গম পালো যে ইজিপ্টে কন্ট্ৰোল কৰে লগতে লাগি আছে ইজিপ্ট আৰ্টিফিশিয়াল ৱাটাৰৱে হয় ওপেন কেতিয়া হৈছিল হেতু মনত ৰাখি লব আপোনালোকে 1869 17 নৱেম্বৰ 17 নৱেম্বৰ 1869 ত তাৰ নেক্সট আৰু এটা কোৱেশ্চন আহিছে যে Suez Canal connects Mediterranean Sea through Red Sea with Dash Ocean যে Suez Canal Mediterranean Sea connect কৰিছে ৰেড সি থ্ৰু দি ৰেড সাগৰৰ থ্ৰু দি কোনখন সাগৰৰ মহাসাগৰৰ লগত কানেক্ট কৰিছে তো আমি যদিহে ইয়াত ভালকে মেপখন চাবলৈ যাওঁ এইখন আসলে মেপ এটো আসলে Suez Canal
সুইচ কেনেলে মেডিটেৰিয়ান চিক এনেকৈ কানেক্ট কৰিছে কাৰ লগত ৰেড চিৰ জৰিয়তে ৰেড চিৰ সহায়ত গৈ পিনি কোনখন মহাসাগৰৰ লগত কানেক্ট কৰিছে ইয়াত দেখা পাব আপোনালোকে ইণ্ডিয়ান অ'চিয়ান কুৱেশ্যনটোত সেইটোৱে সুধিছে আমাক যে সুইচ কেনেলে মেডিটেৰিয়ান চিক ৰেড চিৰ জৰিয়তে কোনখন মহাসাগৰৰ লগত কানেক্ট কৰিছে ইণ্ডিয়ান অ'চিয়ান অপশ্যনত আছে নেকি আমি চাম চ' ইয়াত ইণ্ডিয়ান আছে চ' অপশ্যন বিটো হ'ল কাৰেক্ট আনচাৰ ইয়াৰ লাগি সম্পূৰ্ণ ক্লিয়াৰ আছে কোনো অসুবিধা হোৱা নাই মই আশা কৰিছোঁ ক্লিয়াৰ আছে মাত্ৰ ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ শব্দটো লিখিব কমেণ্টত ওকে তাৰ নেক্সট এইখিনিতে মই আৰু এটা কথা ক'ম প্ৰতিটো ক্লাছত কওঁ কিয় প্ৰতিটো ক্লাছত কৈছোঁ কাৰণ যিটো ভাল কথা সেইটো শ্বেয়াৰ হ'ব লাগে ভাল বস্তুবোৰ শ্বেয়াৰ হ'ব লাগে এতিয়া আমাৰ লক্ষ্যটক বুলি আমাৰ নিজৰ এপ্লিকেশ্যন আছে আপোনালোকে প্লে ষ্টৰত লক্ষ্যটক বুলি চাৰ্চ কৰিলে পাই যাব তাত আপোনালোকে দেখা পাব যে 50,000 আমাৰ ডাউনলোড আছে 50,000 ডাউনলোড কৰাৰ পিছত 5 ষ্টাৰ ৰেটিং মেইনটেইন কৰাটো ইমান সহজ কথা নহয় হয়তো চাগে নাই এনেকুৱা এপ্লিকেশ্যন যে 50,000 ডাউনলোডৰ পিছতো 5 ষ্টাৰ ৰেটিং আছে ইয়াৰ ফিডবেকসমূহ যদি আপোনালোকে চাই ফিডবেকসমূহ আপোনালোকে ৰিচেণ্ট ফিডবেকসমূহ চাব যেতিয়া 10 অক্টোবৰত আমাৰ ৰিজাল্ট দিছে তাৰ পিছৰ পৰা ইয়াত আপোনালোকে ৰিভিউবিলাক দেখা পাব ফিডবেকসমূহ তাৰমানে এক্সামিনেশ্যন ক্ৰেক কৰাৰ পিছত সকলোৱে জনাইছে যে আমাৰ কোৰ্ছে কিমান বেছি সহায় কৰিছে তেখেতসকলক এতিয়াও বহুতৰ দুটা কনফিউজন আছে চাওক এক্সামত মেক্সিমাম প্ৰব্লেমত পৰে সকলোৱে মেথছত প্ৰথম কথা মেথছত পৰে ছেকেণ্ড কথা ইংলিছত পৰে মেথছ আৰু ইংলিছত বেছিকে প্ৰব্লেম হয় সকলোৰে মেথছ আৰু ইংলিছত এতিয়া আমাৰ মেথছ আৰু ইংলিছৰ দুটা পেইড কোৰ্ছ আছে দুইটা পেইড কোৰ্ছৰ ক্লাছসমূহ মই নিজে কৰাইছোঁ মেথছৰ কোৰ্ছৰ ক্লাছসমূহ মই নিজে কৰাইছোঁ ইংলিছ কোৰ্ছৰ ক্লাছসমূহ মই নিজে কৰাইছোঁ মই এইটো আপোনালোকক গেৰেণ্টি দিব পাৰোঁ যে আজিলৈকে আপোনালোকে মেথছো এনেধৰণে পঢ়া নাই ইংলিছৰো এনেধৰণে পঢ়া নাই যিমান ধুনীয়াকৈ ইয়াত কনচেপ্টবিলাক ক্লিয়াৰ কৰা হৈছে সৰু সৰু কনচেপ্টবিলাকৰ ওপৰত ফ'কাছ কৰা হৈছে কেনেকৈ এক্সামৰ কুৱেশ্যনবিলাকৰ লগত ডিল কৰিব লাগে আপোনালোকে যেতিয়া ক্লাছসমূহ চাব মইতো কৈছোঁ মাত্ৰ আপোনালোকে 4-5টা ক্লাছ চোৱাৰ পিছতে আপোনালোকে অনুভৱ কৰিব পাৰিব যে আপোনালোকে এইবাৰ এক্সামিনেশ্যন ক্ৰেক কৰিব আৰু আজিলৈকে কিয় এক্সামিনেশ্যন ক্ৰেক কৰা নাই আপুনি নিজে সেই কথাটো ৰিয়েলাইজ কৰিব যেতিয়া 4-5টা মাত্ৰ ক্লাছ কৰিব এই কনফিডেণ্টটো মই কিয় ইমান ক'ব পাৰিছোঁ চিঞৰি কাৰণ যোৱাবাৰ যিসকলে আমাৰ মেথছৰ কোৰ্ছ পাৰ্চেছ কৰিছে মেক্সিমাম কেণ্ডিডেটে এক্সামিনেশ্যন ক্ৰেক কৰিবলৈ সক্ষম হৈছে আৰু তাৰ জ্বলন্ত উদাহৰণ হ'ল যে যিহেতু 5 ষ্টাৰ ৰেটিং চাওক 50,000 ডাউনলোডৰ পিছতো 5 ষ্টাৰ ৰেটিং সেই ফিডবেকটো আমি পাবলৈ সক্ষম হৈছোঁ গতিকে আপোনালোকে যদিহে ল'ব বিচাৰিছে লক্ষ্যটক এপ্লিকেশ্যনৰ পৰা ল'ব পাৰিব কিবা কনফিউজন যদি আছে 6000914639 এই নাম্বাৰত হোৱাটছআপ কৰিব ফোন নকৰিব হোৱাটছআপ কৰিলে মই বেছি সুবিধা পাওঁ কাৰণ প্ৰত্যেকটো সময়ত ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ ফোনটো সেইকাৰণে আপোনালোকে হোৱাটছআপ কৰিলে মোৰ বেছি সুবিধা হয় চ' যদিহে মেথছ আৰু ইংলিছত সঁচাকৈ প্ৰব্লেম আছে এইটো কথা মই গেৰেণ্টি দিব পাৰোঁ যে আপোনালোকে আমাৰ মেথছ আৰু ইংলিছৰ কোৰ্ছ চোৱাৰ পিছত বেলেগকৈ এটা কুৱেশ্যন পঢ়াৰ প্ৰয়োজন নাই যদি সঁচাকৈ আপোনাৰ মেথছ আৰু ইংলিছত প্ৰব্লেম আছে তেনেহ'লে আপুনি নিজকে নিজে সোধক যদি প্ৰব্লেম আছে এক্সামত যদি প্ৰব্লেম হয় কৰিবলৈ তেনেহ'লে আমাৰ কোৰ্ছ লোৱাৰ পিছত বেলেগকৈ এটা কুৱেশ্যনো কৰিব নালাগে সেই গেৰেণ্টিটো মই আপোনালোকক দিছোঁ সেই বিশ্বাসটো মাত্ৰ আমাৰ ওপৰত ৰাখক যোৱাবাৰ যিসকলে বিশ্বাস কৰিলে তেখেতসকলে এক্সামিনেশ্যন ক্ৰেক কৰিবলৈ সক্ষম হৈছে ঠিক আছে আৰু এটা কথা এইখিনিতে কৈ দিম যে জিকে 1 মাৰ্ক আৰু মেথছৰ 1 মাৰ্কৰ মাজত বহুত বেছি পাৰ্থক্য আছে এই কথাটো আপোনালোকে মোৰ লগত একমত হয় নে নহয় মোক ক'ব কাৰণ জিকে কুৱেশ্যন যদি কোনোবা এটা কমন কুৱেশ্যন আহে সকলোৱে কুৱেশ্যনটো কৰিব পাৰে যিটো নোৱাৰে সকলোৱে নোৱাৰে আৰু যিটো পাৰে মেক্সিমাম কেণ্ডিডেট কৰিব পাৰে চ' এই 1 মাৰ্কৰ লগত ৰেংকটো ডিচাইড নহয় ৰেংক ডিচাইড কৰে মেথছৰ 1 মাৰ্কে কাৰণ মেথছৰ যেতিয়া কনচেপচুৱেল কুৱেশ্যন এটা আহিব যেতিয়া মেথছৰ কনচেপচুৱেল কুৱেশ্যন এটা আহিব সেই কনচেপচুৱেল কুৱেশ্যনটো সকলোৱে কৰিব নোৱাৰে মেক্সিমামে কেণ্ডিডেটে কৰিব নোৱাৰে কেতিয়া কৰিব পাৰিব যেতিয়া আপোনাৰ প্ৰত্যেকটো টপিকৰ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হ'ব তেতিয়াহে কৰিব পাৰিব চ' মেথছৰ যদি কনচেপচুৱেল কুৱেশ্যন এটা কৰিব পাৰে সেই 1 মাৰ্কটো আপোনালোকৰ ৰেংকটো ডিচাইড কৰিব জিকে কুৱেশ্যনৰ 1 মাৰ্ক আৰু মেথছৰ কুৱেশ্যনৰ 1 মাৰ্কৰ মাজত পাৰ্থক্য আছে চ' মেথছৰ যদি কনফিউজন আছে আমাৰ লক্ষ্যটক এপৰ পৰা ক্লাছটো ল'ব পাৰিব অ'কে তাৰ নেক্সট যদি আমি দেশসমূহৰ বিষয়ে পঢ়িবলৈ যাওঁ এইখন আছিলে আমাৰ ওচৰত আফ্ৰিকা এইখন আছে আমাৰ ওচৰত আফ্ৰিকা ঠিক আছে অ'কে আফ্ৰিকাৰ বিষয়ে আমি পঢ়িব গ'লে আমি প্ৰথমত দেখা পাম ইয়াত আছিলে মৰক্কো আমি অলপ আগত আৰম্ভণিটো আমি মৰক্কোৰ বিষয়ে অলপমান পঢ়িছিলোঁ হয়নে মৰক্কো এলজেৰিয়া টিউনিছিয়া লিবিয়া আৰু ইজিপ্ত তো এই দেশসমূহ চ' কিমানখিনি দেশ আছে মনত ৰাখিবলৈ আমি কি মনত ৰাখিবলৈ অলপমান অসুবিধা হয় তথাপি এই মৰক্কোৰ পৰা প্ৰথম লেটাৰটো যদি লওঁ এম হয় এলজেৰিয়াৰ পৰা এ হ'ব হয়নে টিউনিছিয়াৰ পৰা টি হ'ব লিবিয়াৰ পৰা এল হ'ব আৰু ইজিপ্তৰ পৰা ই হ'ব তো মাতলে এই মাতলে শব্দটোৰ পৰা আমি গোটেইবিলাক দেশৰ নামটো মনত ৰাখিবলৈ চেষ্টা কৰিম মাতলে শব্দটোৰ পৰা গোটেইবিলাক দেশ মৰক্কো এলজেৰিয়া টিউনিছিয়া লিবিয়া আৰু ইজিপ্ত ঠিক আছে তো আমি নেক্সটখিনি ইয়াৰ নেক্সট চেপ্টাৰত পঢ়িবলৈ নেক্সট ক্লাছত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ সোনকালে ক্লাছসমূহ আনিবলৈ চেষ্টা কৰিম আপোনালোকে গম পাই মোৰ লগত কি হৈ আছে বৰ্তমান তাৰ মাজতে মই ক্লাছেছসমূহ কৰি আছোঁ বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ